ভাল নাই মা চবকে বিহুৰ শুভেচ্ছা জনালোঁ নতুন বছৰৰ শুভেচ্ছা কথা নাই মোৰ হাতত সময় আছে 19 জুলাইত দিম জুন জুলাইত অলপ দৌৰি লওক আজি পাই গ'ল ৰেচন কাৰ্ড আছে নাই হৈ যাব ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয়ৰ উদ্যোগত 100খন বিচনাৰে সৈতে চেণ্ট্ৰেল নেচাৰোপেথী এটা হস্পিটাল আৰু ৰিচাৰ্চ ইউনিটৰ আজি আধাৰশিলা স্থাপন হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ প্ৰচেষ্টাত অসমে নতুন বছৰত এটা সুন্দৰ উপহাৰ পালে মই মোদী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ সোণোৱাল ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু আমি সকলোৱে চেষ্টা কৰিম যাতে নিৰ্ধাৰিত সময়ত এই হস্পিটালখনৰ নিৰ্মাণ সম্পূৰ্ণ হয় এই হস্পিটালখনৰ নিৰ্মাণে মেডিকেল টুৰিজিমৰ ক্ষেত্ৰত এটা যথেষ্ট সহায়ক হ'ব আৰু কম খৰচতে আৰোগ্য লাভৰ এটা নতুন পথো ডিব্ৰুগড় আৰু উজনি অসম